প্ৰমাদ ক'ব লাগিব বেদখলকাৰীয়ে এক প্ৰকাৰ সংকুচিত কৰি পেলাইছে গোৱালপাৰাৰ যি সূৰ্য পাহাৰ মহাপীঠস্থানৰ ভূমি। সূৰ্য পাহাৰ মহাপীঠস্থান উত্তৰ পূৰ্বাঞ্চলৰ ইলৰা তথা দ্বিতীয় কাশীধাম খ্যাত শ্ৰী শ্ৰী সূৰ্য পাহাৰ আৰু এই সূৰ্য পাহাৰৰ 2552 বিঘা ভূমিৰ প্ৰায় 900 বিঘা ভূমি এতিয়া বেদখলকাৰীৰ কবলত আৰু ক্ৰমাৎ সংকুচিত হৈ পৰিছে এই সূৰ্য পাহাৰৰ ভূমি আৰু তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সূৰ্য পাহাৰ মহাপীঠস্থানৰ পৰিচালনা কমিটিৰ লগতে গোৱালপাৰাবাসী ৰাইজ ইয়াত চিন্তিত হৈ পৰিছে। এই মুহূৰ্তত আমি সূৰ্য পাহাৰ মহাপীঠস্থানত আছো আৰু ক'ব লাগিব যিহেতু এই সূৰ্য পাহাৰ মহাপীঠস্থানৰ যি ভূমি বৰ্তমান যিহেতু বেদখলকাৰীৰ কবলত পৰিছে আৰু প্ৰায় 900 বিঘা ভূমি এতিয়া বেদখলকাৰীৰ কবলত আৰু কোনো অবৈধ বা কোনো অজ্ঞাত লোকে আচলতে ঘৰ সাজি এক প্ৰকাৰ বসতি স্থাপন কৰি বেদখল কৰি যি এই ভূমি সূৰ্য পাহাৰৰ ভূমি এতিয়া বেদখল কৰি ঘৰ বাৰী সাজি বসতি স্থাপন কৰি সংকুচিত কৰি পৰা বুলি এতিয়া চিন্তিত হৈ পৰিছে। আৰু এই যি পৰিচালনা কমিটিৰ লোক আছে বাৰম্বাৰ তেওঁলোকে দাবী জনাই আহিছিল যে তেওঁলোকৰ যে এই ভূমি আচলতে মুক্ত কৰিব লাগে, বেদখলকাৰীৰ পৰা কবলৰ পৰা মুক্ত কৰিব লাগে, তাক লৈ আচলতে এই যি পৰিচালনা সমিতিয়ে বাৰম্বাৰ দাবী জনাই আহিছিলে। আৰু শেহতীয়াকৈ যিহেতু উচ্ছেদ অভিযান চলি আছে, যিসমূহ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছিল সেই ভূমিসমূহ যিহেতু বেদখল মুক্ত কৰি থকা হৈছে, চৰকাৰে যিহেতু পদক্ষেপ লৈ বৃহৎ যি উচ্ছেদ অভিযান চলোৱা হৈছে, এক প্ৰকাৰ গোৱালপাৰাতো বহুকেইটা আচলতে বৃহৎ যি উচ্ছেদ অভিযান চলিছে, তেনে ক্ষেত্ৰত এই যি গোৱালপাৰা সূৰ্য পাহাৰ মহাপীঠস্থানৰ যি পৰিচালনা সমিতিৰ লোকসকল আছে তেওঁলোক দাবী জনাইছে যে এই অনতিপলমে তেওঁলোকৰ যি ভূমি বেদখলকাৰীৰ কবলত আছে সেইসমূহ আচলতে মুক্ত কৰিব লাগে। পৰিচালনা সমিতিৰ লোক আছে, কথা পাতিবলৈ যত্ন কৰিম যিহেতু গোৱালপাৰা সূৰ্য পাহাৰৰ ভূমি বেদখল কবলত আছে। প্ৰথমতে ND24ক ধন্যবাদ যাচিছোঁ। আপোনালোকে এই সূৰ্য পাহাৰত এই যিটো বেদখল হৈ আছে বেদখল মুক্তকৰণৰ কাৰণে বাতৰি পৰিৱেশন কৰিব আহিছে। আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ দিনা আপোনালোকে যে অগণন ভক্তৰ ভিৰ হৈছে আৰু এই পবিত্ৰ ভূমি ৰক্ষা কৰাৰ কাৰণে অসম চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ। আমি জনাব বিচাৰিছোঁ যে সূৰ্য পাহাৰ মহাপীঠস্থানৰ আমাৰ বিজনেছ আমাৰ মহাপীঠস্থানৰ নামত দান দিয়া 2552 বিঘা জমিৰ ভিতৰত 133 নম্বৰ দাগৰ 271 বিঘা আৰু 140 নম্বৰ দাগৰ 610 বিঘা জমি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে। সম্পূৰ্ণ জমিয়ে প্ৰায় সেই দুটা দাগৰ সম্পূৰ্ণ জমিয়ে বেদখলকাৰীৰ কবলত পৰিছে। গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যেতিয়া যিটো অসম চৰকাৰে যিটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বনাঞ্চলৰ লগতে সত্ৰ মন্দিৰ আদি বা ভূমিসমূহ বেদখল মুক্তকৰণৰ ব্যৱস্থা কৰিছে, অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে গোৱালপাৰা জিলাৰ যিটো বেদখল মুক্তকৰণৰ ঘটনা চলি আছে তাৰ লগত সংলগ্ন ৰাখি একেলগেই যাতে সূৰ্য পাহাৰৰে প্ৰায় 900 বিঘা ভূমি যাতে তেওঁলোকে বেদখল মুক্ত কৰি মহাপীঠস্থানৰ উন্নয়নত যথেষ্ট সহায় কৰে আৰু এই 2552 বিঘা মাটি সংৰক্ষণৰ ব্যৱস্থা কৰে। এই চেগতে আপোনালোকক জনাব বিচাৰিছোঁ সূৰ্য পাহাৰ মহাপীঠস্থানৰ ভূমিয়েই নহয়, তাৰ লগতে সংলগ্ন যিটো বনাঞ্চল আছে বনাঞ্চলখিনি এইকাৰণে বেদখল মুক্ত কৰি দিব লাগে যে আজিৰ দিনটোতো আপোনালোকে জানি অতি সুখী হ'ব যে সূৰ্য পাহাৰ মহাপীঠস্থানত আজি এসপ্তাহ ধৰি এটা বনৰীয়া হাতীৰ জাকে অৱস্থান কৰিছে। এই সূৰ্য পাহাৰ মহাপীঠস্থানত প্ৰায় 30টামান হৰিণাৰ জাক এটা আছে, ইয়াতে অজগৰৰ যথেষ্ট আছে, ইয়াতে বিলাতী এন্দুৰৰ পৰা আদি কৰি আমাৰ যিটো কেপ লেংগুৰ বুলি কয় যে লুপ্তপ্ৰায় প্ৰজাতিৰ কেপ লেংগুৰ প্ৰায় 50টামান ইয়াতে আছে, বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু ইয়াত আছে। গতিকে এই মহাপীঠস্থানখন যদি সংৰক্ষিত কৰি দিয়া হয় জীৱ জন্তুৰ লগতে মহাপীঠস্থানৰ পবিত্ৰতা ৰক্ষা হ'ব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টানি অনুৰোধ জনাইছোঁ যে গোৱালপাৰাৰ যিটো বেদখল মুক্তকৰণৰ ব্যৱস্থা চলি আছে তাৰ লগতেই যাতে সূৰ্য পাহাৰৰে বেদখল হৈ থকা প্ৰায় 900 বিঘা জমি মুক্ত কৰি দিয়ে। ইতিমধ্যে তেখেতক মই নিজেই 6 ডিচেম্বৰ 2022 তাৰিখত যেতিয়া সূৰ্য সৈনিক স্কুললৈকে আহিছিল মই নিজেই লগ ধৰি তেখেতক স্মাৰক পত্ৰ দিছিলোঁ আৰু সেই স্মাৰকত উল্লেখ কৰা আছে প্ৰথমতে যে সূৰ্য পাহাৰৰ এই বেদখল হৈ থকা জমিখিনি মুক্ত কৰি দিব লাগে আৰু সূৰ্য পাহাৰৰ সংৰক্ষণৰ ব্যৱস্থা এটা কৰিব লাগে। এই লোকসকল ইয়াত বসতি স্থাপন কৰিছে, নিশ্চয় বসতি স্থাপন কৰি পেলাই ইয়াত যিহেতু কিবা কৰিছে আপোনালোকৰ যি 900 বিঘা ভূমিত আমাৰ এই যিসকল বেদখলকাৰী সেই বেদখলকাৰীসকলে ক'ৰ পৰা আহিছে আমি নাজানো, কাৰণ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহো নহয়, তেওঁলোকে আমাৰ ওচৰ পাজৰৰ মানুহ নহয়, তেওঁলোকে নিশ্চয় হয়তো বৰপেটা বা সেনেকৈ দূৰৰ পৰাই হ'ব পাৰে। গতিকে সেই ব্যক্তিসকলে মানে ঘৰ দুৱাৰ বান্ধিছে, তেওঁলোকে আচম্বিতে তেওঁলোকে আমি নজনাকৈ তেওঁলোকে ঘৰ দুৱাৰ বান্ধিছে আৰু এতিয়া বসতি স্থাপন কৰি আছে। গতিকে আমি পৰিচালনা সমিতিয়ে বিচাৰোঁ যে চৰকাৰে যিটো মানে বেদখল কৰাৰ কাৰণে যিটো গোৱালপাৰা জিলাত যি অভিযান চলাইছে সেই অভিযানত
যাতে আমাৰ শ্ৰীসূৰ্য পাহাৰৰ মাটিখিনিও যাতে সামৰি লয় তাৰ কাৰণে অনুৰোধ আমি জনাইছোঁ আৰু যিহেতু দহিকটা সংৰক্ষিত বনাঞ্চলৰ হয়। অন্তৰ্গত হয়, দহিকটা বনাঞ্চলৰ অন্তৰ্গত শ্ৰীসূৰ্য পাহাৰ আমাৰ যিখিনি বনাঞ্চল আছে সেইখিনি দহিকটা সংৰক্ষিত বনাঞ্চলৰ আণ্ডাৰতে হয় এই বেদখল মুক্ত আৰু সেইকাৰণে বেদখল মুক্ত কৰিব লাগে বুলি আমি বিচাৰোঁ আৰু যিহেতু আমাৰ হাতী ইয়াত সদায় থাকে এটাৰ পিছত এটা জাক আহি থাকে সদায় আৰু এতিয়াও বৰ্তমানো আছে জাকটো আমাৰ লালাবৰী শ্ৰীসূৰ্য পাহাৰ ইয়ালৈকে সদায় আহ যাহ চলি থাকে আৰু হাতী আৰু মানুহৰ সংঘাতত হৈ আমাৰ লালাবৰী দহিকটা অঞ্চলৰ বহুতকেইটা মানুহ মৃত্যুবৰণ কৰিছে হাতীৰ লগত যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ ইলৰা খ্যাত আৰু যিহেতু দ্বিতীয় কাশীধাম খ্যাত ৯৯,৯৯৯টা শিৱলিংগো আছে এই গোটেই পীঠস্থানখন অতিকে ঐতিহ্যমণ্ডিত আৰু গোৱালপাৰাৰ যিহেতু আমাৰ গৌৰৱ ক'ব লাগিব এইখন দ্বিতীয় কাশীধাম বুলি কিবা আছে আৰু ইয়াত ৯,৯৯৯টা শিৱলিংগ আছে আৰু তাৰ লগতে ইয়াতে দ্বিতীয় কাশীধাম বুলিও কোৱা হয় আৰু ইয়াতে যিটো ৯০০ বিঘা মাটি বেদখল হৈ আছে সেই বেদখল হোৱা মাটিখিনি আপোনাৰ লগত চেনেলৰ জৰিয়তে CM ছাৰক প্ৰধানমন্ত্ৰী ছাৰক এইখিনি উচ্ছেদ কৰি বেদখলৰ পৰা মুক্ত কৰি সংৰক্ষণ কৰি বন্য হস্তীৰ কাৰণে এখন স্থল কৰি দিলে আমাৰ উপকাৰ হয় অনুৰোধ জনাইছোঁ নিশ্চয়কৈ ক'ব লাগিব আমি যিহেতু জনাইছোৱে যে গোৱালপাৰাৰ যি সূৰ্য পাহাৰ মহাপীঠ স্থানৰ যি ভূমি ৯০০ বিঘা ভূমি যিহেতু বেদখলকাৰীৰ কবলত আছে আৰু এই ৯০০ বিঘা ভূমি এতিয়া যি বেদখল মুক্ত কৰাৰ বাবে এই যি পৰিচালনা সমিতিৰ লোকসকল দাবী জনাই আহিছে মুখ্যমন্ত্ৰীলৈকো তেওঁলোকে স্মাৰক পত্ৰ দিয়া বুলি তেওঁলোকে জনাইছে আৰু বেদখল মুক্ত কৰি এই গোটেই সূৰ্য পাহাৰখন সংৰক্ষণ কৰিব লাগে বুলি তেওঁলোকে জনাইছে আৰু অতিকে আচলতে ডাঙৰ খবৰ এই মুহূৰ্তত যিহেতু গোৱালপাৰাৰ সূৰ্য পাহাৰ মহাপীঠ স্থান যি গোৱালপাৰাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইলৰা তথা দ্বিতীয় কাশীধাম খ্যাত এই সূৰ্য পাহাৰখনৰ তিনিটা ধৰ্মৰ মিলনভূমি জৈন ধৰ্ম বুদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্ম তিনিটা ধৰ্মৰ মিলনভূমি বুলি ক'ব লাগিব আৰু প্ৰতিদিনে ইয়াত যিহেতু ইয়াত বিভিন্ন ভক্ত আহে আৰু ভক্তৰে ভৰি থাকে আৰু গোটেই সূৰ্য পাহাৰখন আমি যদি আপোনালোকে যদি আহিছে দেখিছে যিহেতু গোটেই সূৰ্য পাহাৰখনত শিৱলিংগৰে ভৰি আছে আৰু এই সূৰ্য পাহাৰখনক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে এয়া যিহেতু পৰিচালনা সমিতিৰ লগতে যি গোৱালপাৰাবাসীৰ দাবী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ